নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে। বন্ধুসকল, আজি আপোনালোকৰ সৈতে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ যিটো প্ৰকাশ পাইছে দেখুৱাবলৈ লৈ আছোঁ। চাওক, কৰ্মচাৰীসকলৰ বাবে এটা ডাঙৰ সুখবৰ শেহতীয়াকৈ প্ৰকাশ হৈছে। বন্ধুসকল, এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগেই আপোনালোকক এটা ভিডিঅ'ৰ যোগেৰে জনাবলৈ যত্ন কৰিছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব। তে বন্ধুসকল, দেৰি নকৰাকৈ এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ পাছৰ অংশটো আপোনালোকৰ সন্মুখত আনিবলৈ লৈ আছোঁ। চাওক, চৰকাৰৰ বিৰুদ্ধে কৰ্মচাৰীসকলৰ বৃহৎ জয়। কৰ্মচাৰীসকলৰ পক্ষে উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি কৰ্মচাৰীসকলৰ বাবে। সকলো সবিশেষ আপোনালোকক খুব কম সময়ৰ ভিতৰতে জনাবলৈ যত্ন কৰিম। আৰু ইয়াৰ আগতে আপোনালোকক অকণমান সৰুকৈ ৰিকুৱেষ্ট এটা কৰিছোঁ, যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব, কিয়নো আজিৰ দৰে এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পলকতে পাবলৈ সক্ষম হ'ব। তে বন্ধুসকল, দেৰি নকৰাকৈ এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোলৈকে আগবাঢ়িবলৈ বিচাৰিছোঁ। চাওক, দিল্লী হাইকোৰ্টে ৩০০টা ৰক্ষা মন্ত্ৰণালয়ৰ আবেদন খণ্ডন কৰিছে, যি সৈনিকসকলক অক্ষমতা পেঞ্চন প্ৰদান কৰাৰ বিৰুদ্ধে দাখিল কৰা হৈছিল। দিল্লী হাইকোৰ্টে উল্লেখ কৰিছে যে অক্ষমতা পেঞ্চন কোনো দয়ালুতা নহয়, বৰঞ্চ এইটো সৈনিকসকলৰ ত্যাগৰ স্বীকৃতি, যি ত্যাগ তেওঁলোকে সামৰিক সেৱাৰ সময়ছোৱাত ভোগ কৰা অক্ষমতা বা মানসিক বেমাৰৰ ৰূপত প্ৰকাশ পায়। জুলাই মাহৰ ১ তাৰিখে ন্যায়মূৰ্তি নবীন চাৱলা আৰু চালিন্দা কৌৰৰ দ্বৈত খণ্ডপীঠে ভাৰত চৰকাৰৰ সেই সকলো আবেদন খাৰিজ কৰে। ন্যায়ালয়ে স্পষ্টকৈ কয় যে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ কৰ্মচাৰীৰ বাবে অক্ষমতা পেঞ্চন দিয়া হোৱাৰ উদ্দেশ্য হৈছে সেইসকল লোকক আৰ্থিক সহায় প্ৰদান কৰা যিসকলে তেওঁলোকৰ সেৱাৰ সময়ছোৱাত পৰিস্থিতিজনিত কাৰণত অক্ষমতা বা ৰোগৰ সন্মুখীন হৈছিল। তেওঁলোকে কয় যে এই পেঞ্চন কোনো সদয়তা বা দান নহয়, বৰঞ্চ সৈনিকসকলৰ সেই আত্মত্যাগৰ ন্যায়সংগত স্বীকৃতি। তে বন্ধুসকল, নিশ্চয়কৈ গম পাইছে যে যিসকল সৈনিকে নিজৰ ছাৰ্ভিচৰ সময়ছোৱাত বিশেষ পৰিস্থিতিজনিত কাৰণত অক্ষমতা বা ৰোগৰ সন্মুখীন হৈছিল, তেওঁলোকৰ পেঞ্চনৰ যিটো বাধা আছিল সেই বাধাটো উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে আৰু তেওঁলোকক পেঞ্চন দিয়াৰ বাবে নিৰ্দেশ দিছে। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ পাইছে। ইনফৰমেশ্যনটো পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিলোঁ। যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহ'লে আপুনিও এবাৰ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ।